Good morning, students. আজি আমি ইংলিছ গ্ৰামাৰৰ যোনটো টপিক পঢ়িব ওলাইছোঁ সেই টপিকটো হৈছে তোমালোকৰ ডিটাৰমিনাৰ্ছ ঠিক আছে তো ডিটাৰমিনাৰ্ছ যেনেকৈ তোমালোকে আগতে এইটতো কৰিছা বা সৰুতে আৰ্টিকেলো পঢ়িছা তো আজি আমি চাম যে ডিটাৰমিনাৰ্ছৰ টাইপছ কি হয় মানে কি ধৰণৰ ডিটাৰমিনাৰ্ছ থাকে অকল যে এণ্ড দ্য ডিটাৰমিনাৰ্ছ কয় বা সামেনিক ডিটাৰমিনাৰ্ছ কয় তেনেকুৱা নহয় ডিটাৰমিনাৰ্ছৰ টাইপছ চ' আমি গম পাওঁ ইংলিছত 26টা এলফাবেট থাকে মানে এৰ পৰা জেড লৈ তোমালোকে কাউণ্ট কৰিলে পাবা 26টা এলফাবেট তাৰ পৰা ভাৱেল AEIOU হয় আৰু AEIOU এই 5টা ভাৱেলক বাদ দিলে বাকী যিমান 21টা থাকি যায় সেইবোৰ হৈ যায় তোমাৰ কনচনেণ্ট ঠিক আছে তো এয়াই হ'ল ভাৱেল আৰু কনচনেণ্ট চ' সদায় মনত থবা ভাৱেলৰ আগত এন বহে এন বহে আৰু কনচনেণ্ট থকা শব্দৰ আগত এ বহে যেনেকৈ মই ইয়াত এক্সাম্পল দিছোঁ যে ডেছ অৰেঞ্জ আছে অৰেঞ্জ মানে কি কমলা তো অৰেঞ্জ কিহেদি আৰম্ভ হয় অ' কি হয় ভাৱেল হয় তো সেইকাৰণে কি হ'ব এন অৰেঞ্জ তাৰপিছত আছে ডেছ এগ মানে কি কণী তো এগ কিহেদি আৰম্ভ হয় তো যিহেতু ভাৱেল হয় সেইকাৰণে কি হ'ব এন আৰু কনচনেণ্টৰ আগত এ বহে যেনেকৈ ডেছ বেট মানে ক্ৰিকেট খেলাৰ বেট তো বি কি হয় কনচনেণ্ট হয় তো এ বেট তাৰপিছত বল চেম বি কি হয় কনচনেণ্ট হয় তো সেইকাৰণে কি হ'ব এ বল কিন্তু সাধাৰণতে ভাৱেলৰ আগত এন বহে আৰু কনচনেণ্টৰ আগত এ বহে কিন্তু কেতিয়াবা কি হয় উচ্চাৰণ যে আমি কৰোঁ নহয় কিছুমান শব্দ সেই উচ্চাৰণৰ লগত কিছুমান বেলেগকৈ বহে যেনেকৈ তলত দিছোঁ মই ডেছ ইউনিভাৰ্চিটি ডেছ আমব্ৰেলা এতিয়া চোৱা ইউনিভাৰ্চিটিও ইউ দি আৰম্ভ হয় আমব্ৰেলাও ইউ দি আৰম্ভ হয় কিন্তু ইউনিভাৰ্চিটিৰ উচ্চাৰণ কেনেকৈ হয় ইউৰ নিচিনা তো যিহেতু ইউ উচ্চাৰণ হয় আৰু ৱাই কি হয় কনচনেণ্ট হয় সেইকাৰণে আমি লিখিম এ ইউনিভাৰ্চিটি আমব্ৰেলাটো ইউ উচ্চাৰণ নহয় উচ্চাৰণ হয় অসমীয়াৰ নিচিনা তো সেইকাৰণে এন আমব্ৰেলা তো এইটো মনত থবা যে ইউ দি পিনে যদি শব্দ থাকে আৰু ইউ উচ্চাৰণ হয় এ বহিব উচ্চাৰণ হ'লে এন বহিব তাৰপিছত যেনেকৈ এম এ এটা ডিগ্ৰী হয় মাষ্টাৰ অফ আৰ্টছ তো এম এ কি হয় এমৰ নিচিনা উচ্চাৰণ হয় তো এই কি হয় ভাৱেল হয় সেইকাৰণে কি হ'ব এম এ চেম MBBS এতিয়া MBBSকৈ চেম এম উচ্চাৰণ হৈছে তো MBBS কিন্তু চোৱা বি কি এ উচ্চাৰণ হৈছে নেকি আমি এব বুলিতো নকওঁ বি এ কওঁ তো সেইকাৰণে ইয়াত এ হ'ব তো এনেকুৱা যদি কিবা ডিগ্ৰী দিয়া থাকে আৰু এন উচ্চাৰণ হয় এন এফ মানে এই উচ্চাৰণটো যদি হয় তেতিয়া আমি কি বহাম এন বহাম আৰু এই উচ্চাৰণ নহ'লে এ বহাম তাৰপিছত যেনেকৈ আছে আৱাৰ HOUR এতিয়া আৱাৰ মানে কি আৱাৰ মানে ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা যে কওঁ তো 1 আৱাৰ 2 আৱাৰ লিখাৰ সময়ত বানান হয় HOUR কিন্তু আমি হাৱাৰ বুলি নকওঁ আৱাৰ বুলি কওঁ OUR আৱাৰ তো সেইকাৰণে কি হ'ব এন আৱাৰ তেনেকৈ তোমালোকে চাগে পোৱা অনেষ্ট HONEST আমি হনেষ্ট বুলি নকওঁ মানে অনেষ্ট মানে কি হট ঠিক আছে হট মানুহ তো হনেষ্ট নকওঁ অনেষ্ট কওঁ তো সেইকাৰণে কি হ'ব এন অনেষ্ট ক্লিয়াৰ হ'ল এইটো এ আৰু এন তাৰপিছত আহে দা চাগে গমেই পোৱা যিকোনো ডাঙৰ নদ নদী ঠাই পাহাৰ পৰ্বত এইবোৰ যদি বুজায় তেতিয়া কি হ'ব দা হ'ব যেনেকৈ দা গংগা দা ব্ৰহ্মপুত্ৰ দা এভাৰেষ্ট বা তোমাৰ যদি ডাঙৰ গ্ৰন্থ বুজায় যেনেকৈ দা বাইবেল দা কোৰাণ দা গীতা তাৰপিছত যিকোনো বাদ্যযন্ত্ৰৰ আগত দা বহে ঠিক আছে যেনেকৈ দা গিটাৰ দা ফ্লুট মানে কি বাঁহী তাৰপিছত দা ৰামায়ণা তো চৰি ৰামায়ণা ইয়াত এটা বস্তু ভুলকৈ লিখিছোঁ দা ৰামায়ণা নহয় যেনেকৈ তোমাৰ দা হাৰমনিয়াম হৈ গ'ল দা তবলা হৈ গ'ল ঠিক আছে তো তেনেকৈ যিকোনো বাদ্যযন্ত্ৰৰ আগত তোমালোকৰ কি বহিব দা বহিব আৰু এটা বস্তু যোনটো ইয়াত দিবলৈ থাকি গ'ল সেইটো হৈছে আমাৰ যদি 4টা দিশ বুজায় আমাৰ 4টা দিশ কি হয় পূৰ্ব পশ্চিম উত্তৰ দক্ষিণ ইংলিছত কি কয় ইষ্ট ৱেষ্ট নৰ্থ সাউথ তো এই 4টা দিশ যদি বুজায় এই 4টা দিশৰ আগতো কি বহিব দা বহিব
সদায় মনত থবা। তাৰ পিছত তোমালোকৰ যদি কিবা নিৰ্দিষ্ট বস্তু বুজায়, এতিয়া যদি কয় আই হেভ ডেছ পেন, মানে কি মোৰ এটা কলম আছে, তো আই হেভ এ পেন। কিন্তু যদি কয় মোৰ ওচৰত মেক্স ৰাইটাৰ কলম আছে, নিৰ্দিষ্ট বুজালে নে নাই? তো আই হেভ দ্য মেক্স ৰাইটাৰ পেন। তাৰপিছত যিকোনো দেশৰ নামৰ আগত বহিব, যেনেকৈ দ্য ইউ এছ এ মানে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, চ' দ্য ইউ কে মানে দ্য ইউনাইটেড কিংডম। কিন্তু ইণ্ডিয়াৰ আগত কেতিয়াও একো আৰ্টিকল নবহে, না এ বহে, না এন বহে, না দা বহে। ডেছ ইণ্ডিয়া দিলে তোমালোকে কেতিয়াও আৰ্টিকল নবহাবা। কিন্তু ইণ্ডিয়ান বুলি যদি দিয়ে, ইণ্ডিয়ান মানে কি মানুহক বুজাই আছে, তেতিয়া কিন্তু হ'ব তোমাৰ এন ইণ্ডিয়ান। এইখিনি ক্লিয়াৰ হ'ল? তাৰপিছত তোমালোকৰ আৰু এটা বস্তু মনত থবা, কাৰোবাক যদি কিবা উপাধি দিয়া হয় তেতিয়াও কিন্তু দা বহে। যেনেকৈ গান্ধীজীক বাপু বুলি কয়, বাপু তেওঁৰ নাম নহয়, উপাধি দিছিল, তো দা বাপু। বা নাইটেংগেল অফ ইণ্ডিয়া, তো নাইটেংগেল অফ ইণ্ডিয়া এটা উপাধি হয়, তো দ্য নাইটেংগেল অফ ইণ্ডিয়া। তো এইটোৱে হ'ল তোমাৰ আৰ্টিকল। তাৰপিছত এতিয়া আমি পঢ়িম ডিটাৰমিনাৰ্ছৰ আৰু এটা ভাগ, যোনটো হৈছে তোমাৰ ফিউ, এ ফিউ, দা লিটিল, এ লিটিল, দা লিটিল। তো ফিউ, এ ফিউ, দা ফিউ গণিব পৰা বস্তুৰ আগত বহে, লিটিল, এ লিটিল, দা লিটিল গণিব নোৱাৰা বস্তুৰ আগত বহে। যেনেকৈ তলত এক্সাম্পল দিছে, আই ৰিড এ ফিউ বুকছ, বুকছ মানে কি কিতাপ, তো তোমাৰ গণিব পাৰা। হি হেজ এ লিটিল মানি, মানি আমি গণিব পাৰোঁ, মানি মানে কি পইচা গণিব পাৰোঁ, কিন্তু ইয়াত দিয়াতো নাই কিমান পইচা। যেতিয়া তোমাৰ দিয়া নাথাকিব যে কিমান মানে এটকা, 2 টকা, 10 টকা, 100 টকা, এইবোৰ দিয়া নাথাকিব, অকল মানি বুলি থাকিব, তেতিয়া আমি গণিব নোৱাৰা বুলি ধৰিম। তেতিয়া মানিৰ আগত লিটিল বহিব। ফিউ আৰু লিটিল মানে হয় একেবাৰে নথকা, মানে মোৰ ওচৰত একোৱে নাই। এ ফিউ, এ লিটিল মানে তোমাৰ ওচৰত অলপ পৰিমাণত আছে, যেনেকৈ মোৰ ওচৰত 100 টকা আছে, বা মোৰ ওচৰত আধা গ্লাছ পানী আছে, তো অলপ পৰিমাণে আছে। দা ফিউ, দা লিটিল মানে হয় তোমাৰ ওচৰত মানে যিমান আছে গোটেইখিনি একেলগত গোট খাই মেলি যিমান আছে, সেই গোটেইখিনিক একেলগত বুজালে দা ফিউ বা দা লিটিল হয়। আৰু তোমাৰ দা ফিউ আৰু দা লিটিলৰ এটা বস্তু ট্ৰিক মনত, যদি ডেছৰ পিছত মানে খালী ঠাইত যদি ডেছৰ পিছত হেজ, হেভ বা হেড থাকে, এইচ এ এছ হেজ, এইচ এ ভি ই হেভ বা এইচ এ ডি হেড থাকে, তেতিয়া দা ফিউ বা দা লিটিল হ'ব। কিন্তু অকল এইটো চাব লাগিব যে ডেছৰ খালী ঠাইৰ পিছত থকা শব্দটো গণিব পাৰা নে গণিব নোৱাৰা। ঠিক আছে, মনত থবা, মই এক্সাম্পল দি দিম, তেতিয়া তোমালোকে বেছি ভালকৈ বুজি পাবা। এতিয়া অকল এইখিনি বুজিলে হ'ল। তাৰপিছত তোমালোকৰ আহে মেনি, মাছ। মেনি গণিব পৰাৰ আগত বহে, যেনেকৈ ইয়াত দি আছে মেনি ইজ ইউজড উইথ কাউণ্টেবল নাউন, কাউণ্টেবল মানে গণিব পাৰা। মাছ বহে আনকাউণ্টেবলৰ লগত, মানে গণিব নোৱাৰাৰ লগত। ইয়াত এক্সাম্পলবোৰ দিয়াই আছে, আই ডোণ্ট হেভ মেনি এপল, এপল কি হয় আম, চৰি এপল মানে আপেল, তো আপেল আমি গণিব পাৰোঁ। ডু উই হেভ মেনি পিপল কামিং টু ভিজিট টুমৰো, মেনিৰ পিছত কি আছে পিপল, পিপল মানে মানুহ, মানুহ গণিব পাৰোঁ। আই হেভ মেনি বুকছ, বুকছ মানে কিতাপ, কিতাপ গণিব পাৰোঁ। চেম মাছত কি আছে, আই ডোণ্ট হেভ মাছ টাইম টুডে। এতিয়া চোৱা, মই কি কৈছিলোঁ, মানি যদি দিয়া নাথাকে কিমান পইচা, আমি গণিব নোৱাৰা ধৰিম। ইয়াতো একে, টাইম, সময় আমি জানো 1 ঘণ্টা 2 ঘণ্টা এইবোৰ আমি গণিব পাৰোঁ, কিন্তু কিমান সময়তো দিয়া নাই, অকল টাইম আছে। অকল যদি টাইম দিয়া থাকে তেতিয়া আমি গণিব নোৱাৰা হিচাপে ধৰিম। তো ইয়াতে যেনেকৈ আই ডোণ্ট হেভ মাছ টাইম টুডে, তোমালোকক পৰীক্ষাত কেনেকৈ দিব, আই ডোণ্ট হেভ ডেছ টাইম টুডে, ব্ৰেকেটত অপশ্যন দি দিব যেনেকৈ মেনি মাছ, তো তুমি চাইছা ডেছৰ পিছত টাইম আছে, তাৰমানে গণিব নোৱাৰা, তো মাছ। তাৰপিছত ছেকেণ্ড নাম্বাৰটো যেনেকৈ দ্য ডগছ এট দ্য ডগ শ্বেল্টাৰ হেভ ছ' মাছ লাভ, লাভ মানে কি মৰম, মৰমটো আমি গণিব নোৱাৰোঁ, তো সেইকাৰণে কি হ'ব মাছ হ'ব। তো এইটো হ'ল তোমাৰ মেনি আৰু মাছ। তাৰপিছত তোমাৰ নেক্সট আহে মোৰ, মোৰ মানে তুলনা কৰা বুজালে, যেনেকৈ আই এম মোৰ ষ্ট্ৰংগাৰ দেন হিম, মানে মই তাতকৈ বেছি শক্তিশালী। তো তেনেকৈ যদি তুলনা কৰা বুজায় দুজনৰ মাজত বা এগাল মানুহৰ মাজত যদি তুলনা কৰা বুজায়, তেতিয়া মোৰ বহিব। জাষ্ট মনত থ'লো তুলনা কৰা বুজালে। আৰু এটা বস্তু মূৰত মনত থবা, যদি বাক্যত THAN দেন থাকে, কাৰণ THAN দেন মানে সদায় তুলনা কৰা বুজায়। ইয়াত আছে ন আই এম মোৰ ষ্ট্ৰংগাৰ দেন হিম, মানে তাতকৈ মই বেছি শক্তিশালী হয়। তো যদি বাক্যত তুলনা কৰা বুজায় আৰু THAN দেন থাকে,
THEN নহয় দেই, THAN দেন থাকে, তেতিয়া সদায় মনত থবা মোৰ বহিব। তাৰপিছত আহে চাম আৰু এনি। চাম এনি তোমাৰ গণিব পৰাৰ লগতো বহিব পাৰে মানে কাউণ্টেবল, বা গণিব নোৱাৰাৰ লগতো বহিব পাৰে মানে আনকাউণ্টেবল। তো অকল এইটো মনত থ'লে হ'ল যে প্ৰশ্নবোধক বাক্য মানে ইণ্টাৰগেটিভ চেণ্টেন্স বা নেগেটিভ চেণ্টেন্স মানে প্ৰশ্নত যদি তোমাৰ নট থাকে, NOT নট থাকে, তেতিয়া সদায় এনি বহিব। যদি প্ৰশ্নবোধক বাক্য বা নট নাথাকে তেতিয়া কিন্তু চাম বহিব। আৰু এইটো তোমালোকে কেনেকৈ গম পাবা, কাৰণ তোমালোকক ব্ৰেকেটত অপশ্যন দি দিব, ঠিক আছে। আৰু যদি অপশ্যন দিয়া নাথাকে তেতিয়া তুমি বাক্য নিজে পঢ়িলে গম পাবা যে প্ৰশ্নবোধক বাক্য বা নট দিয়া বাক্য থাকিলে এনি বহিব। আৰু যদি তোমাৰ ওচৰত কিবা অলপ পৰিমাণে থকা বুজায় বা তোমাৰ পৰা কিবা খুজি আছে তেতিয়া চাম বহিব। যেনেকৈ আই হেভ ছামথিং টু ইট, মানে মোৰ ওচৰত অলপমান কিবা আছে খাবলৈ, তো অলপমান পৰিমাণে থকা বুজাই আছে, তো সেইকাৰণে হ'ব ছাম। তাৰপিছত আহে ইচ এভৰি। ইচ মানে হয় যেতিয়া তোমাক এজন এজনকৈ বুজায়, যেনেকৈ ক্লাছত তোমালোকে 30টা ষ্টুডেণ্ট আছা, তেতিয়া এজন এজনকৈ যদি বুজায় তেতিয়া ইচ হ'ব। এভৰি মানে চবক যেতিয়া একেলগত বুজায় তেতিয়া এভৰি হ'ব, ঠিক আছে। ইচ তোমাৰ সাধাৰণতে এটা বা দুটা বস্তুৰ মাজতে বুজায়, কিন্তু এভৰি এগাল মানক লৈ পিনে বুজায়, ঠিক আছে। আৰু এটা ইজি টেকনিক হৈছে ডেছৰ পিছত যদি অফ থাকে তেতিয়া কিন্তু সদায় ইচ হ'ব, কাৰণ ইচৰ লগত সদায় অফ বহে। যেনেকৈ দিছোঁ মই ইচ অফ দ্য বয়জ। ডেছৰ পিছত অফ নাথাকিলে এভৰি হ'ব, ঠিক আছে। যেনেকৈ এভৰি বয়জ। যদি তোমাৰ অপশ্যন থাকে, অপশ্যন নাথাকিলে তুমি চাব লাগিব যে ডেছৰ পিছত অফ থাকিলেতো গম পাই যাবা ইচ বহে, সেইটো অপশ্যন নাথাকিলেও গম পাবা। ছাপ'জ অপশ্যন নাই, তো তুমি কেনেকৈ গম পাবা এভৰি বহিব নে নবহে? যদি তোমাক বুজায় যে কামটো তোমাৰ মানে কিবা তুলনা কৰি আছে বা কামটো তোমাৰ এগাল মানৰ মাজত বুজাই আছে, ঠিক আছে, বা এনেকৈ বুজাই আছে যে ক্লাছত চব ষ্টুডেণ্টছ প্ৰেজেণ্ট আছে, তো এভৰি ষ্টুডেণ্টছ আৰ প্ৰেজেণ্ট টুডে, তেনেকৈও তুমি ক'ব পাৰা। তো এভৰি এগালমান ষ্টুডেণ্টক বুজায়, ইচ এজন এজনকৈ বুজায়। তাৰপিছত আহে আইদাৰ নাইদাৰ। আইদাৰ নাইদাৰ ইমান নাহে পৰীক্ষাত, তথাপিও তোমালোকে জানি থোৱা। আইদাৰ বহে যদি তোমাক কিবা দুটা বস্তুৰ মাজত যদি তোমাক চিলেক্ট কৰিব দিয়ে, ঠিক আছে। আৰু নাইদাৰ মানে যেতিয়া তুমি ক'বা যে মোক দুটাৰ মাজত বা যিমান আছে তাৰ মাজত এটাও নালাগে। ছাপ'জ ইয়াতে এক্সাম্পল দিছে, আই হেভেন মেট আইদাৰ অফ ইয়ৰ ছানছ, মানে মই তোমাৰ কোনো এটা ল'ৰাৰ লগতো লগ পোৱা নাই, তাৰমানে এজনৰ লগতো হোৱা নাই ন। বা ইউ কেন ইউজ আইদাৰ ড'ৰ, মানে তোমাৰ ওচৰত দুটা দৰজা আছে, তুমি যিকোনো এটা ব্যৱহাৰ কৰিব পাৰা, অপশ্যন দিছে। তাৰপিছত নাইদাৰত কি আছে, নাইদাৰ অফ জেকেটছ ইজ মাইন, মানে ইয়াৰ মাজত এটাও জেকেট মোৰ নহয়। বা নাইদাৰ ৰিপৰ্ট হেজ বিন ফিনিছ, মানে এটাও ৰিপৰ্ট শেষ হোৱা নাই। তো আইদাৰত সদায় তোমাক অপশ্যন দিয়া থাকিব যে তুমি এইটো কৰা বা এইটো কৰা। নাইদাৰত কেতিয়াও তুমি সদায় মানে নহয়, নাইদাৰ মানে নহয়, মানে মই নকৰোঁ, নোৱাৰোঁ, তেনেকুৱা বুজায়। আইদাৰ মানে মই বিচাৰোঁ কিন্তু সম্ভৱ হোৱা নাই, তেনেকুৱা বুজায়। তাৰপিছত তোমালোকৰ আহে লটছ অফ। তো লটছ অফো গণিব পাৰা বা গণিব নোৱাৰাৰ লগত দুটাৰ লগতে বহে, কাউণ্টেবল আনকাউণ্টেবল। লটছ অফ মানে তোমাৰ যেতিয়া বৃহৎ পৰিমাণ, মানে তোমাৰ ওচৰত ঢেৰ আছে, মানে তুমি গণিব নোৱাৰা ইমান এগালমান আছে, তেতিয়াও তোমাৰ কি বহিব, লটছ অফ বহিব। যেনেকৈ আই হেভ লটছ অফ প্ৰব্লেমছ, মানে মোৰ এগালমান প্ৰব্লেম আছে। আই হেভ লটছ অফ প্ৰপাৰ্টি উইথ মি, মানে মোৰ ওচৰত এগালমান সম্পত্তি আছে। মানে হিচাপ নোহোৱাকৈ যেতিয়া বস্তু তোমাৰ ওচৰত থাকে, ঢেৰ বৃহৎ পৰিমাণ যাক কয়, তেতিয়া কি হ'ব, লটছ অফ বহিব। তাৰপিছত লাষ্ট যোনটো আহে ভেৰি। ভেৰি সাধাৰণতে আমি মানে যেনেকৈ আমি কওঁ আমাৰ এই বৰ ভাগৰ লাগিছে, এই বা বস্তুটো বৰ টান, বৰ শব্দটো ব্যৱহাৰ কৰোঁ ন, তো সেইটোক কয় ভেৰি ইংলিছত। যেনেকৈ আই এম ভেৰি টায়াৰ্ড, মানে মোৰ বৰ ভাগৰ লাগিছে বা বহুত ভাগৰ লাগিছে। বা হি ইজ ভেৰি গুড ইন ষ্টাডিজ, মানে সি পঢ়া শুনাত বৰ ভাল হয়, বহুত ভাল হয়, যেনেকৈ আমি কওঁ। তো তেনেকুৱা বাক্য বুজালে ভেৰি বহে, ঠিক আছে। এইটো বহুত ইজিয়ে হয়, প্ৰশ্ন মানে বহুত কম প্ৰশ্নই আহে, জাষ্ট তোমালোকে এইখিনি বস্তু শিকি থোৱা।
তো এতিয়ালৈ ডিটাৰমিনাৰ্ছৰ মই যিমান বুজাইছোঁ আশা কৰিছোঁ চবে বুজি পাইছা যদি কাৰোবাৰ কিবা ডাউট থাকে সুধি ল'বা আৰু ডিটাৰমিনাৰ্ছ এনেকুৱা বস্তু হয় যে তুমি প্ৰেক্টিছ কৰাৰ ওপৰত হ'ব ইয়াত মই পাৰ্টিকুলাৰ তোমালোকক প্ৰশ্ন ক'ব নোৱাৰোঁ যে এইখিনি প্ৰশ্ন চোৱা এইখিনি প্ৰশ্ন চোৱা ইয়াত তুমি প্ৰেক্টিছ কৰিব লাগিব যিমান প্ৰেক্টিছ কৰিবা সিমানে তোমাৰ প্ৰশ্নবোৰ ক্লিয়াৰ হ'ব ইমান বুজি পাবা ডাউট থাকিলে মই আছোঁ এনি টাইম মোক সুধিব পাৰা ঠিক আছে চ' ইয়াৰ লগত তোমালোকৰ ডিটাৰমিনাৰ্ছৰ পৰ্শ্যন শেষ হ'ল